NPS কৰ্মচাৰীসকলৰ বাবে লৈ আহিছোঁ এটা বিশেষ ভাল খবৰ। অৰ্থাৎ আমাৰ 2005 চনৰ পিছতে নিযুক্তি পোৱা যিসমূহ কৰ্মচাৰী আছে, অৰ্থাৎ আমাৰ বিভিন্ন বিভাগতে যিসমূহ কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলৰ বাবে এটা বহুতো ভাল খবৰ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি বিভিন্ন সময়ত যদিও আমি NPSক OPS কৰাৰ বাবে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ, কিন্তু কোনো এটা বিশেষ ভাল খবৰ দেখিবলৈ পোৱা নাই। কিন্তু বৰ্তমান দেখা গৈছে যে আমাৰ সাংসদসকলেও এই পুৰণি পেঞ্চনৰ বাবে অৰ্থাৎ NPSক OPS কৰাৰ বাবে বিশেষ ভাল পদক্ষেপ ল'বলৈ দেখা গৈছে। ছাৰ বাইদেউসকল, এই পত্ৰখন প্ৰেৰণ কৰিছিল ৰাম প্ৰসাদ চৌধুৰী এগৰাকী সাংসদে, আৰু এই পত্ৰখন বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী তথা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এই বিশেষ পত্ৰখন প্ৰেৰণ কৰিছে। আৰু ইয়াৰ মেইন বিষয়বস্তু আছিলে যে কৰ্মচাৰীসকলৰ যি NPSক OPS কৰা, অৰ্থাৎ যি পুৰণি পেঞ্চন ব্যৱস্থা আছে ইয়াক পুনৰাই আনিবৰ বাবে বিশেষ এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ NPSক OPS কৰিবৰ বাবে বা যি আমাৰ পুৰণি পেঞ্চন ব্যৱস্থা আছে, এই পুৰণি পেঞ্চন ব্যৱস্থাটো বাহাল ৰাখিবৰ বাবে এই বিশেষ পত্ৰখন প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ আমাৰ যি NPS কৰ্মচাৰীসকল আছে, এই সকলো NPS কৰ্মচাৰীসকলে পুৰণি পেঞ্চন বাহাল ৰাখিবৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। তো ইয়াৰ লগতে সংগতি ৰাখি এই সাংসদগৰাকীয়েও তেওঁ নিজে শিক্ষকসকলৰ একে হৈ তেওঁ নিজে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিবলৈ তেওঁ দাবী জনাইছে। তো গতিকে ছাৰ বাইদেউসকল, এয়া আছিল মেইন বিষয়বস্তু। তো বাকী যি সাংসদসকল আছে সকলোৱে একমত হ'ব বুলি আমি সকলোৱে আশা ৰাখিলোঁ, আৰু অতি শীঘ্ৰেই আমাৰ OPS ব্যৱস্থা আহিব বুলি আমি সকলোৱে আশা ৰাখিলোঁ। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টো ইয়াত ইমানেই আছিলে। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।